ৰোহিণী যশোদা আৰু গোপীসকলৰ দ্বাৰা শ্ৰীকৃষ্ণ অভিষেক আৰু ৰক্ষা বন্ধন। দেখি গোপগণ ধৰি ৰাখিলো বুলি মাথে ৰোহিণী যশোদা আখি ধৰিলা সাৱতী ৰক্ষা মন্ত্ৰ বান্ধি কৰ আহতি কুশতী পুত্ৰ দেখাই ভৈল বুলি যশোদাৰ ভয় কৃষ্ণ গাঁৱত নিয়া লিপি লগো নকৰিলে গোপী গণে আচত প্ৰথমে বাদয়ংকে ৰক্ষা বান্ধি লন্ত্ৰপ্ৰা হে গুৰুসকল, আই মাতৃ সমস্ত, এতিয়া কৃষ্ণই একো নোকোৱাকৈ তেওঁ যিটো নীৰৱে থাকিও যিটো মহালীলা কৰিলে, এতিয়া তেওঁ মহালীলাৰ মাজেৰে তেওঁ এতিয়া সকলোকে প্ৰত্যক্ষ কৰি আছে। এতিয়া মোক লৈ কাৰ অন্তৰতনো কেনেকুৱা কিছু ভাৱনা জাগৰণ হয়। এতিয়া তেওঁ যে পুতনাক মাৰিলে, এই বিশ্বাসটো এতিয়ালৈকে কোনেও কৰিব পৰা নাই। কাৰণ সম্ভৱেই নহয় যে মহাৰাক্ষসখিনিক সদ্যজাত এটা শিশুৱে যে মাৰি পেলাব পাৰে। সেইকাৰণে এতিয়া সকলোৰে মনত মহাভয় আৰু সন্ত্ৰাস জাগৰণ হৈছে। আৰু কৃষ্ণৰ কাৰণে সকলোৰে যি এটা মহা আকৰ্ষণ আছে, সেই কৃষ্ণৰ অবিহনে যেন এতিয়া গোপ নৰ নাৰীসকলে জীয়াই থাকিব নোৱাৰে, এনেকুৱা এটা ভাৱনা তেওঁলোকৰ অন্তৰলৈ আহিল। কিন্তু এই ৰাক্ষসখিনিয়ে যে তেওঁক মাৰিব আনি নিজেই মৰি গ'ল, এইটোহে তেওঁলোকে ভাবিছে। যি কি নহওক, দৈব্যক্ৰমে তেওঁ ৰক্ষা কৰিল। সেই নেদেখাজনকে সকলোৱে তেন তুতি কৰিলে, হে প্ৰভু, তুমিহে এইবাৰলৈকে আমাৰ এই নন্দপুত্ৰক তুমি ৰক্ষা কৰিলা। এনেকে তুতি কৰি এতিয়া সেই পুতনাৰ গাৰ পৰা কৃষ্ণক তুলি আনি আঠে পেঠে কৰি জাৰি জোকাৰি মৰম কৰিছে। ৰোহিণী আৰু যশোদাই দৌৰি আহি যেতিয়া সেই ঠাই পালে, ৰোহিণী যশোদাই থাপ মাৰি সেই কৃষ্ণক পুনৰ বুকুৰ সাৱটি লৈ আৰু এনেদৰে তেওঁলোকৰ আচৰণ আহি গ'ল যে অপশক্তিৰ কবলৰ পৰা ৰক্ষা কৰিবৰ কাৰণে
যেনেকুৱা আমি কিছুমান নীতি নিয়ম পালন কৰোঁ, সেই সমস্তবিলাক এতিয়া কৰিছে। নিজৰ গাটো থুৱাই দি যে দস্যু দানৱ দেৱতা অপশক্তিৰ পৰা যে আমি নিজকে ৰক্ষা কৰিবৰ কাৰণে প্ৰযত্ন কৰোঁ, ঠিক তেনেকৈ যে আতংকিত হোৱা প্ৰত্যেকেই নিজে থুৱাই নিজৰ বুকুটো বা গাটো সানি লৈছে আৰু কৃষ্ণকো সানি দিছে যে এতিয়াৰ পৰা যেন কোনো অপায় অমংগল নহওক, এনেকুৱা এটা ভাৱনা লৈ এতিয়া তেওঁক অভিষেক কৰিছে। ৰক্ষা বন্ধন কৰিবৰ কাৰণে তেওঁলোকে প্ৰযত্ন কৰিছে যে কোনো অপশক্তিয়ে যেন কৃষ্ণক আৰু মাৰিবৰ কাৰণে সুযোগ নাপায়। তাৰ কাৰণে বিধিগতভাৱে যিখিনি কৰ্ম আচৰণ আমি সদায় কৰিবলৈ কাৰণে যত্ন কৰোঁ, আজি গোপীসকলেও কৃষ্ণক লৈ তেনেকৈ কৰিছে। ৰক্ষা মন্ত্ৰ বান্ধি কৰে আশেষ কখুটি, গাঁৱত মেলাইলা নিয়া গৰুৰৰ আঙ্গুলি, গৰুৰ নেজৰ নোম, এই নোমবিলাক আনি তাৰ গাত মেৰিয়াই দিছে। তাৰপিছত কি কৈছে, ৰক্ষা মন্ত্ৰ ইষ্ট দেৱতাক সমৰ্পণ কৰি সাক্ষী কৰি তেওঁক সহায় কৰিবৰ কাৰণে কাকুতি কৰি এনেদৰে তেওঁৰ নাম জপ কৰিছে। আৰু লগতে কি কৈছে, গোমূত্ৰই সমস্ত গা মূৰ ধুৱাই দিছে, সানি দিছে। আৰু লগতে নিজৰ গাটো সানি লৈছে, কৃষ্ণৰ গাটো গৰু গোবৰে গোটেই শৰীৰটো লেপি দিছে। তাৰপিছত আৰু সুগন্ধি জলেৰে সমস্ত গাটো আকৌ ধুৱাই দিছে। তাৰপিছত তেওঁৰ 12টা অংগক 12টা নামেৰে, ভগৱন্তৰ 12টা নামত এই 12টা অংগক সমৰ্পণ কৰি সেই ইষ্ট গুৰুৱে যেন দেৱতাই যে প্ৰভুৱে সেই নামেৰে যেন তেওঁৰ পুত্ৰক ৰক্ষা কৰে, এনেদৰে বিধিগতভাৱে যি এটা পুত্ৰৰ কল্যাণৰ কাৰণে বা জীৱনৰ সমস্ত ৰক্ষাৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰিছে। 12 অংকে ৰক্ষা বান্ধি লন্ত বাহন নামে। আমাৰ এই দেহত মূলতঃ 12টা মহা বিভাগ আছে, 12টা অংগ আছে। সেই 12টা অংগ ৰক্ষা কৰিব পাৰিলে সমস্ত দেহটো ৰক্ষা কৰা যায়। আজি যে ভাগৱত মূৰ্তিৰ ওপৰত প্ৰভু ভগৱন্ত যে আছে, 12 স্কন্ধ মহাভাগৱতত 12টা মহাতত্ত্ব দিছে। 12টা মহাতত্ত্বত ভগৱন্তৰ 12টা অংগৰ লগত ইয়াক এটা ৰূপ দিয়া আছে। গতিকে এই 12টা অংগ যেতিয়া আমি চিনি পাম, তেতিয়া ভগৱন্তক আমি চিনি পাম। গতিকে গুৰু বন্দনাত, মূৰ্তি বন্দনাত সুন্দৰভাৱে ভাগৱতৰ উল্লেখ কৰিছে। প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয়, তৃতীয় চতুৰ্থে যাৰ ভৈলা উৰুদয়। প্ৰথম আৰু দ্বিতীয় স্কন্ধই প্ৰভু ভগৱন্তৰ দুখনি চৰণৰ কথা কোৱা হৈছে, ভৰি দুখনৰ কথা কোৱা হৈছে। তৃতীয় আৰু চতুৰ্থ স্কন্ধই প্ৰভু ভগৱন্তৰ 2 উৰুৰ বৰ্ণনা দিছে। আঁঠুৰ পৰা ওপৰৰ অংশ, এই উৰুদয়ৰ কথা কোৱা হৈছে তৃতীয় আৰু চতুৰ্থ। নাভি দেখে পঞ্চম, ষষ্ঠে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল। গতিকে নাভি দেশত পঞ্চম স্কন্ধৰ কথা কৈছে, বক্ষস্থলৰ কথা কৈছে ষষ্ঠ স্কন্ধ, সপ্তম আৰু অষ্টম স্কন্ধ কোৱা হৈছে দুখন বাহুৰ কথা, কৰ কমল বুলি যাক কোৱা হৈছে, কৰ কমল যুগল। তাৰপিছৰ অংগটোৰ কথা কৈছে কণ্ঠমূলে নৱম, দশমে যাৰ তুণ্ড। কণ্ঠমূলত নৱম স্কন্ধ, দশম হৈছে তুণ্ড, তুণ্ড মানে মুখমণ্ডল। একাদশে ললাট, দ্বাদশে ভৈলা মুণ্ড। এয়াই হৈছে প্ৰভু ভগৱন্তৰ 12 অংগ। আজি এনেদৰে এই 12 ৰূপত আমাৰ গোটেই দেহটোক এটা পাৰমাৰ্থিক ৰূপ আমি দিব পাৰোঁ। 12জন দেৱতাক আজি এই 12টা অংগক সুৰক্ষিত কৰিবৰ কাৰণে
ৰক্ষা বন্ধনৰ জৰিয়তে কৃষ্ণৰ সৰ্বদেহ সুৰক্ষিত কৰাৰ বাসনা মাতৃস্বৰূপত যশোদাই কৰিছে আৰু বাকী সমস্ত গোপ গোপীও সেই একে ভাৱনাৰে কৃষ্ণক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে সেই নেদেখাজনক ইষ্টজনক মহাকাকুতি কৰিছে। কিন্তু তেওঁলোকৰ মনত এই মুহূৰ্তলৈকে ধাৰণা অহা নাই সেই নেদেখাজন কোন, চকুৰ আগত দেখাজন কোন। দুয়োজনৰ মাজত সম্বন্ধটো এতিয়াও তেওঁলোকে চিনিব পৰা নাই। বাৰু যা হওক, আজি সেই ৰক্ষা বন্ধনৰ জৰিয়তে ইষ্ট দেৱক স্বয়ং প্ৰভু ভগৱন্তৰ ওচৰত সকলোৱে কাতৰ অনুৰোধ কৰি ইয়াৰ পিছত আৰু কৃষ্ণই কোনো ধৰণৰ অপশক্তিৰ কবলত পৰিব লগা নহয়, তাৰ কাৰণে সকলোৰে সেই নেদেখা ইষ্টজনকে মহাস্তুতি কৰি গৈ আছে। আহক। শ্ৰুতি পাই বিষ্ণু স্মৰি পাছে সোধ কৃষ্ণৰ অংগ কদুনাই জপে চৰণ পৰ্যন্তে জানো জংঘাৰা সন্তোষ মনে মন্তে নিৰাম গতিতয় সুত ৰত হয় গিৰে ৰাখন্তুক হৃদয়কে হব সদা শিবে অনামী খেউৰু থলক কণ্ঠক বিষ্ণু ভুজে উৰুক্কমে ৰাখন্তুক মুখনি থাকন্তুক হৃদয় খৰে ৰক্ষা কৰি চক্ৰধৰি ৰাখন্তুক আগত শ্ৰী হৰি ধনু ধৰি মধুহা অৰ্জনে খৰগ ধৰি দুয়ো পাশে তোমাক থাকন্তু ৰক্ষা কৰি। এতিয়া প্ৰভু ভগৱন্তৰ সহস্ৰ নাম আছে। এই নিৰাকাৰ নিৰঞ্জনৰ নামৰ কথা কোৱা হৈছে। এই সহস্ৰ নামৰ ভিতৰত 12টা মুখ্য নামত এতিয়া সেই কৃষ্ণৰ 12টা অংগক এতিয়া সমৰ্পণ কৰিছে। কি কি নামত কোন কোন অংগ কেনেকৈ সমৰ্পণ কৰিছে তাক এটা বৰ্ণনা দিছে যে ৰাখন্তুক অজে তজ চৰণ পৰ্যন্তে, যাৰ জন্মও নাই, যাৰ মৃত্যুও নাই, যাৰ কাৰণত ভগৱন্তৰ এটা নাম হৈছে অজ। এই অজ নামে তোমাৰ চৰণ পৰ্যন্ত যেন ৰক্ষা কৰক। আৰু কৈছে উৰু জানো জংগা ৰাখন্তুক মণিমন্তে, মণিমন্ত নামৰ যিটো মহা তেওঁ শক্তি ধাৰণ কৰি আছে, সেই মণিমন্ত ৰূপতে যেন তোমাৰ উৰু জংঘা এই সমস্তবিলাক ৰক্ষা কৰক। আৰু কৈছে পতিত অচ্যুত উদয়ত হয় গ্ৰীবে, ৰাখন্তুক হৃদয় কেশৱ সদা শিৱে। যে কটি অঞ্চলত বা কঁকালৰ অঞ্চলত, এই অঞ্চলত অচ্যুত নামৰ প্ৰভু ভগৱন্তৰ নামে তোমাৰ ৰক্ষা কৰক। হয়গ্ৰীৱ নামেৰে
তোমাৰ বক্ষস্থল ৰক্ষা কৰক আৰু তোমাৰ হৃদয়খন ৰক্ষা কৰক কেশৱ আৰু সদাশিৱ নামেৰে। ঠিক তেনেকৈ কৈছে, ইখে উৰুস্থলক কণ্ঠক বিষ্ণু ভুজে উৰুক্ৰমে ৰাখন্তোক মুখক নিৰোজে। ইখে মানে ভগৱন্তৰ এটা নাম ইখ। ইখৰ পৰা হৈছে ঈশ্বৰ। ভগৱন্তৰ ইখ নামটো মহাদেৱৰ নামৰ লগতো মিলে। সেই ইখ নামে তোমাৰ উৰুস্থলক ৰক্ষা কৰক আৰু কণ্ঠক ৰক্ষা কৰক বিষ্ণুৰ মহা বাহুৱে। বিষ্ণুৰ মহা দুখন হস্তেৰে, চাৰিখন হস্তেৰে তোমাৰ কণ্ঠস্থল যেন ৰক্ষা কৰক। ঠিক এনেদৰে মুখতো তোমাৰ নিৰোজ নামেৰে তোমাৰ ৰক্ষা কৰক। সূৰ্যৰ আন এটা নাম হৈছে নিৰোজ। সেই নিৰোজ নামেৰে তোমাৰ মুখমণ্ডলক যেন ৰক্ষা কৰক। তেনেকৈ কৈছে, থাকন্তোক ক্ষীৰত ঈশ্বৰে ৰক্ষা কৰি চক্ৰ ধৰি ৰাখন্তোক আগত শ্ৰী হৰি। আৰু ক্ষীৰত তোমাক স্বয়ং ঈশ্বৰে অৱস্থান ধাৰণ কৰি চক্ৰৰ জৰিয়তে তোমাক যেন ৰক্ষা কৰক। ধনু ধৰি মধুঘা অঞ্জনে খৰ্গ ধৰি দুই পাশে তোমাকৰ থাকন্তোক ৰক্ষা কৰি। ভগৱন্তৰ অন্য কেইটামান নাম, সেইকেইটা নামে আগে পিছে কৰি যেন ৰক্ষা কৰক। ধুমুহা নামেৰে, মধুঘা নামেৰে, ধনু ধৰি আৰু অঞ্জনে খৰ্গ ধৰি দুয়োফালে যেন কৃষ্ণক ৰক্ষা কৰক। যেনেকৈ আমাৰ মন্ত্ৰী MLA বিলাকে, ডাঙৰ ডাঙৰ মানুহবিলাকে শত্ৰুৰ ভয়ত যেতিয়া ক'তো ওলাব নোৱাৰে, আগে পিছে প্ৰতিৰক্ষা বা সুৰক্ষা কৰ্মী লৈ যেনেকৈ তেওঁলোকে যাব লগা হয়, ঠিক তেনেকৈ এতিয়া মায়াত মজি থকা এই গোপ নাৰীসকলেও কৃষ্ণক লৈ এনেকৈ তেওঁলোক আতুৰ হৈছে। ভাবিব পৰা নাই সেইজন ঈশ্বৰ বুলি। কিন্তু কিহৰ আকৰ্ষণত এই নন্দপুত্ৰৰ প্ৰতি তেওঁলোকৰ ইমান আসক্তি হ'ল ক'ব নোৱাৰে। নন্দপুত্ৰ যদি কেনেবাকৈ মৃত্যু হয়, যেন কোনেও যেন এই গোকুলত জীয়াই থাকিব নোৱাৰিব। সকলোৱে যেন মনৰ সন্তাপত প্ৰাণ ত্যাগ কৰিব লাগিব। তাৰ কাৰণে সেই ইষ্টজনক স্বয়ং প্ৰভু ভগৱন্তকে তেওঁৰ নামেৰে আজি কৃষ্ণৰ সৰ্বাংগক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে কাকুতি মিনতি কৰিছে। এই আচৰণৰ জৰিয়তে ভগৱন্তে সেই নাৰীসকলৰ অন্তৰত বিষয়ৰ প্ৰতি সমস্ত ধান্দা নাইকিয়া কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। কৃষ্ণৰ নামত একাত্ম হ'ব পৰা পৰিৱেশ এটা তেওঁলোকৰ অন্তৰত দি সমস্ত অন্তৰ শুদ্ধি কৰিবৰ কাৰণে তেওঁ এই লীলাবিলাক কৰি আছে। চাওকচোন, তেওঁতো মুখেৰে একো এটা কথা ক'বই নোৱাৰে এই মুহূৰ্তলৈকে, কাৰো লগত কোনো এটা ভাৱ বিনিময় কৰিব নোৱাৰে। কিন্তু অন্তৰ্যামী ৰূপে প্ৰভু ভগৱন্তে যাৰ অন্তৰত যিটো চিত দিছে, যিটো চেতনা দিছে, যিটো ধৰ্ম দিছে, যিটো জ্ঞান দিছে, সেই সমস্তখিনি তেওঁ আজি নিজ চকুৰে দৰ্শন কৰি মনে মনে পৰম তৃপ্তি লাভ কৰি গৈ আছে। কৃষ্ণ।